ধৰ্মগ্ৰন্থসমূহত দেৱী দুৰ্গাৰ মুঠ 9টা ৰূপৰ উল্লেখ আছে। নৱৰাত্ৰিৰ 9টা দিনৰ প্ৰত্যেক দিনাই দেৱী মাতাৰ এই 9টা ৰূপৰ পূজা কৰা হয়। আজি আমি নৱৰাত্ৰিৰ ষষ্ঠীৰ দিনা পূজা কৰা দেৱীগৰাকীৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। নৱৰাত্ৰিৰ ষষ্ঠীৰ দিনা পূজা কৰা দেৱীগৰাকী কোন হয়? এই দেৱীগৰাকীৰ উৎপত্তি কেনেকৈ হৈছিল? নৱৰাত্ৰিৰ মংগলময় ষষ্ঠীৰ দিনা দুৰ্গা দেৱীৰ কাত্যায়নী ৰূপৰ পূজা কৰা হয়। পৌৰাণিক কথা অনুসৰি মহৰ্ষি কাত্যায়নে মাতা আদিশক্তিৰ কঠোৰ তপস্যা কৰিছিল। ঋষিৰ তপস্যাত সন্তুষ্ট হৈ মাতা আদিশক্তিয়ে ঋষিক এই বৰদান দিছিল যে মাতাই ঋষিৰ পুত্ৰী ৰূপে জন্ম ল'ব। নিজৰ বৰদান অনুসৰি মাতা আদিশক্তিয়ে ঋষিৰ পুত্ৰী হিচাপে জন্মগ্ৰহণ কৰে। তেতিয়া ঋষিয়ে মাতাৰ লালন পালন কৰিছিল। মহৰ্ষি কাত্যায়নৰ পুত্ৰী হোৱা বাবেই মাতাৰ নাম কাত্যায়নী হয়। পুৰাণৰ মতে যেতিয়া দৈত্যৰাজ মহিষাসুৰে ব্ৰহ্মাৰ পৰা লাভ কৰা বৰদানৰ দুৰ্প্ৰয়োগ কৰি তিনিও লোকত হাহাকাৰ সৃষ্টি কৰিছিল, মহিষাসুৰৰ অত্যাচাৰ অধিক বৃদ্ধি পাইছিল, তেতিয়াই দেৱী কাত্যায়নীৰ উৎপত্তি হৈছিল। দেৱী মাতাই কাত্যায়নৰ ঘৰত আহিন মাহৰ কৃষ্ণা চতুৰ্থী তিথিত জন্ম লৈছিল। তেতিয়া ঋষি কাত্যায়নে একেৰাহে 3 দিন দেৱীৰ পূজা কৰিছিল। তাৰ পাছত বিজয়া দশমীৰ দিনা দেৱী কাত্যায়নীয়ে মহিষাসুৰক বধ কৰিছিল। মহিষাসুৰ নিধন হোৱা পাছত শুম্ভ আৰু নিশুম্ভ নামৰ 2টা দৈত্যই স্বৰ্গ আক্ৰমণ কৰি অধিকাৰ কৰি লয়। শুম্ভ নিশুম্ভৰ ভয়ত দেৱতাসকলে স্বৰ্গৰ পৰা পলায়ন কৰি আত্মগোপন কৰে। তাৰ পাছত দেৱতাসকলে দেৱী কাত্যায়নীৰ আৰাধনা কৰি শুম্ভ নিশুম্ভৰ অত্যাচাৰৰ পৰা তিনিও ভুৱন ৰক্ষা কৰাৰ বাবে প্ৰাৰ্থনা জনায়। তেতিয়া মাতা কাত্যায়নীয়ে শুম্ভ আৰু নিশুম্ভকো নিধন কৰি দেৱতাসকলৰ লগতে ত্ৰিভুৱনক দৈত্যৰ সংকটৰ পৰা মুক্ত কৰে তথা দেৱতাসকলক এই বৰদান দিছিল যে সংকটৰ সময়ত মাতাই তেওঁলোকক অৱশ্যে ৰক্ষা কৰিব। সিংহবাহিনী দেৱী কাত্যায়নী চতুৰ্ভুজা। দেৱীৰ সোঁফালৰ ওপৰৰ হাতখন অভয় মুদ্ৰা আৰু তলৰ হাতখন বৰদানী মুদ্ৰাত দেখা যায়। বাওঁফালৰ ওপৰৰ হাতত তৰোৱাল আৰু তলৰ হাতত পদ্ম পুষ্পই সুশোভিত হৈ থাকে। দেৱী কাত্যায়নী অমোঘ ফলদায়িনী। মান্যতা অনুসৰি মাতা কাত্যায়নীৰ পূজা কৰিলে বিবাহোপযুক্ত কন্যাসকলৰ বিবাহৰ ক্ষেত্ৰত থকা সকলো প্ৰতিবন্ধক দূৰ হয় আৰু এজন সুযোগ্য বৰ প্ৰাপ্ত হয়। দ্বাপৰ যুগত গোপীসকলে প্ৰভু কৃষ্ণক পতি ৰূপে পাবলৈ কাত্যায়নী দেৱীৰ পূজা কৰিছিল। দেৱী কাত্যায়নীৰ ভক্তি তথা উপাসনা কৰা মানুহে ধন, ধৰ্ম, কাম আৰু মোক্ষ এই 4 ফল লাভ কৰে। নৱৰাত্ৰিৰ ষষ্ঠীৰ দিনা দেৱী কাত্যায়নীৰ পূজা কৰা সাধকসকলৰ আজ্ঞাচক্ৰ জাগ্ৰত হয়। বান্ধৱসকল, আজি আপোনালোকে নৱৰাত্ৰিৰ ষষ্ঠীৰ দিনা পূজা কৰা দেৱী কাত্যায়নীৰ বিষয়ে কিছু কথা জানিব পাৰিলে। কালিলৈ নৱৰাত্ৰিৰ সপ্তমীৰ দিনা পূজা কৰা দেৱীগৰাকীৰ কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।